তো নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ টেক অনলাইন চেনেলৰ চ' PNRD তৰফৰ পৰা নতুন ভেকেঞ্চি আহিছে প্ৰথমতে মই আপোনালোকক নটিফিকেশ্যনটো দেখাই দিছোঁ তাৰপিছত এপ্লাই প্ৰচেছ দেখাম চ' এটা এডভাৰটাইজমেণ্ট আপোনালোকে দেখিব পাইছে চাগে ইয়াতে 1508টা পোষ্ট আহিছে আৰু এপ্লাই কৰিবৰ কাৰণে এইটো ৱেবছাইট দিছে www.rural.assam.gov.in চ' ইয়াতে এপ্লাই ষ্টাৰ্ট হৈছে 9টা বজাৰ পৰা 22 তাৰিখ ফেব্ৰুৱাৰী মাহ 2026 চনৰ আৰু এপ্লাই লাষ্ট ডেট হৈছে 22 তাৰিখ মাৰ্চৰ 2026 তো ইয়াতে কোনো এপ্লিকেবল ফি দিব নালাগে এপ্লাই কৰোঁতে কোনো ফি দিব নালাগে তাৰপিছত ইয়াতে কি পোষ্ট আহিছে আপোনালোকক দেখাই দিছোঁ ইয়াতে প্ৰথমতে আহিছে এক্ৰিডিটেড ইঞ্জিনিয়াৰ এইটো পোষ্ট আহিছে এই পোষ্টৰ কাৰণে আপোনালোকক কোৱালিফিকেশ্যন কি লাগিব ইয়াতে লিখা আছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কেণ্ডিডেট ৱেল বাৰ্ছ ইন মোবাইল এপ্লিকেশ্যন মতলব কি আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব লগতে আপোনালোকৰ DCA কম্পিউটাৰ এপ্লিকেশ্যন যেটো 6 মান্থৰ হয় DCA আপোনালোকৰ থাকিব লাগিব ADCA হলে হৈ যাব ইয়াতে কোনোৱে মেনশ্যন কৰা নাই মুঠতে কম্পিউটাৰ সাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ মোবাইলৰ বিষয়ে ভালকে জানিব লাগিব মোবাইল এপ্লিকেশ্যন ইউজ কৰিব জানিব লাগিব সো নেক্সট পোষ্ট আহিছে গ্ৰাম रोजगार সহায়ক এই গ্ৰাম रोजगार সহায়ক আপোনালোকে এপ্লাই কৰিব পাৰে এইটো পোষ্টৰ কাৰণে আপোনালোক কোৱালিফিকেশ্যন গ্ৰেজুৱেচন লাগিব গ্ৰেজুৱেচন 50% মাৰ্কৰ ওপৰত হ'ব লাগিব যদি আপোনালোকে ডিসটেন্সৰ ডিগ্ৰীটো কমপ্লিট কৰিছিলে তেতিয়া হলে হৈ যাব তাৰ পিছতে লগতে ইয়াতে মাষ্ট আপোনালোকৰ প্ৰসিড ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ সাৰ্টিফিকেট এখনটো লাগিব মিনিমাম 6 মান্থৰ আৰু লগতে মোবাইল এপ্লিকেশ্যন ইউজ কৰা জানিব লাগিব তাৰ পিছতে আহিছে কম্পিউটাৰ এসিস্ট্যান্ট পোষ্ট ইয়াতে পোষ্ট আহিছে ইয়াতে সাইডত লিখা আছে কিমান পোষ্ট আছে গুটেইটা পোষ্টতে সো ইয়াতে কম্পিউটাৰ এসিস্ট্যান্টৰ পোষ্ট আহিছে কম্পিউটাৰ এসিস্ট্যান্টৰ পোষ্টৰ কাৰণে আপোনালোক গ্ৰেজুৱেচন দৰকাৰ হয় গ্ৰেজুৱেচন আপোনালোকৰ 50% ৰ ওপৰত থাকিব লাগিব লগতে আপোনালোকৰ কৈছো ডিসটেন্সৰ হলে হৈ যাব আপোনালোকৰ গ্ৰেজুৱেচন নেক্সট আপোনাৰ ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন DCA আপোনালোকৰ থাকিব লাগিব 6 মান্থৰ মিনিমাম কম্পিউটাৰ সাৰ্টিফিকেট আৰু ঠিক তেনেকৈ মোবাইল এপ্লিকেশ্যন জানিব লাগিব নেক্সট এটো আপোনালোকৰ নেক্সট আছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ 460 টা পোষ্ট আছে এইটো পোষ্ট আপোনালোকৰ গ্ৰেজুৱেচন লাগিব 50% ৰ ওপৰত ডিসটেন্স এডুকেশ্যন লৈ হৈ যাব ইয়াত লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা যেটো আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ কোৰ্স সাৰ্টিফিকেট হয় সাৰ্টিফিকেটৰ দৰকাৰ হ'ব টোটাল ইয়াত পোষ্ট মই কৈছিলোঁ আপোনালোকক 1508টা তাৰপিছত ইয়াতে টোটাল আপোনালোকৰ কিমান ৰিজাৰ্ভেশন আছে কি কথা আছে ইয়াতে লিখা আছে ৰিজাৰ্ভেশন যেনে আপোনালোকৰ এক্ৰিডিটেড ইঞ্জিনিয়াৰ লগতে কম্পিউটাৰ এসিস্ট্যান্ট গ্ৰাম रोजगार সহায়ক গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ লিখা আছে কত কিমান পোষ্ট আছে আপোনালোকে পোষ্ট কৰি ভিডিওটো চাব পাৰে নেক্সট তললৈ আহিব ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ইণ্ডিয়ান সিটিজেন হ'ব লাগিব এজটো আপোনালোকৰ 18 পৰা 24 লৈকে দিছে সো ইয়াতে আপোনালোকৰ যদি ST SC হয় 5 বছৰ OBC MOBC 3 বছৰ PH ৰ কাৰণে 10 বছৰ সো তাৰ পিছত ইয়াতে এপ্লাই কৰিব কাৰণে লিংকটো এইটো হয় rural.assam.gov.in ইয়াতে ডকুমেন্ট কিলে পাছপোৰ্ট সাইজ ফটো লাগিব সিগনেচাৰ লাগিব আপলোড কৰিবলৈ এইটা ডকুমেন্ট দৰকাৰ হ'ব মই এটা এপ্লাই কৰোতে আপোনালোকক দেখামে সো এতিয়া মই আপোনালোকক অনলাইন স্ক্ৰিনলৈ লৈ গৈছো তো লেটস গো টু অনলাইন স্ক্ৰিন সো যেতিয়া এই লিংকটোত ক্লিক কৰিব মই কৈছিলো আপোনাক rural.assam.gov.in এই পৰ্টেলটো অহাৰ পিছত আপোনালোক এনেকুৱা ধৰণৰ এটা অপচন আহিব ইয়াতে এপ্লাই নাও GPC GRS CA এই লিখা আছে সো ইয়াতে এপ্লাই কৰিম মই এতিয়া সো ইয়াতে ক্লিক কৰাৰ লগত এনেদৰে এটা অপচন আহিব ইয়াতে ওকে কৰিব সো ইয়াতে কুইক লিংক আহিব কইলে এডভাৰটাইজমেন্টটো আপোনালোকে চাব পাৰে যিখন মই এডভাৰটাইজমেন্ট চাইছিলো ইয়াত ক্লিক কৰি চাইছিলো নেক্সট ইয়াতে প্ৰসিড টু এপ্লাই কৰিব লাগিব এপ্লাই অনলাইন ফিনিশ ইওৰ এমপ্লয়মেন্ট বি ৰিপ্ৰিন্ট ইওৰ এপ্লিকেশ্যন সো মই এতিয়া প্ৰসিড টু এপ্লাই অনলাইনত ক্লিক কৰিব আপোনালোকে সো ইয়াতে পোষ্ট এপ্লাই ফৰ ওলাব ইয়াতে ক্লিক হিয়াৰ টু সিলেক্ট এ পোষ্ট আছে সো ইয়াতে কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিব বিচাৰে যেনে মই এতিয়া আপোনালোকৰ যেটো কম্পিউটাৰ এসিস্ট্যান্ট গ্ৰাম रोजगार সহায়ক গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ যেটো মানে গ্ৰেজুৱেচন প্লাস আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট DCA আৰু লগতে আপোনালোকৰ মোবাইল চলাবলৈ জানিব লগা হয় সো এইটো পোষ্ট মই এপ্লাই কৰিম বাকি এক্ৰিডিটেড ইঞ্জিনিয়াৰটো কৰিবলৈ মই আপোনালোকক দেখাম যদি লাগে সো প্ৰথমে মই এই পোষ্টটো এপ্লাই কৰি দেখাই লৈছো ইয়াতে ক্লিক কৰিব গোটেই তিনটা পোষ্ট একেলগতে এপ্লাই কৰিব পাৰিব সো নেক্সট ইয়াতে প্ৰসিড টু নেক্সট ষ্টেপ আছে তো ইয়াতে ক্লিক কৰিব সো এনেদৰে এটা অপচন আহিব ইয়াতে আপোনালোকক দেখাইছে যে ফটোগ্ৰাফটো কিমান কেবি কিমান আন্ডাৰত হ'ব লাগে কিমানৰ ওয়েট হাইটটো হ'ব লাগিব আপোনালোকৰ সিগনেচাৰ কিমান থাকিব লাগিব এটা লিখা আছে তো তললৈ আহিব যদি আপোনালোক কিবা অসুবিধা পাইছে দেন এটো আপোনালোকৰ এটা হেল্পলাইন নম্বৰ আছে তাতে ফোন কৰি আপোনালোকে সুধিব পাৰে সো ইয়াতে প্ৰসিড নেক্সট আছে সো প্ৰসিড নেক্সটত ক্লিক কৰিব ইয়াতে আপোনালোকৰ নেম অফ এপ্লিকেন্ট আৰু মোবাইল নম্বৰ ইয়াতে আপোনালোকৰ নামটো লিখিব তাৰ পিছত মোবাইল নম্বৰ লিখিব দেন সেন্ড OTP কৰিব সো মই জলদি ফিল কৰি লৈছো তো সেন্ড OTP কৰাৰ লগে লগে ইয়াতে OTP সেন্ড সাকসেসফুল লিখাকে আহি যাব আৰু আপোনাৰ যেটো মোবাইল নম্বৰ এটা দিছে সেই মোবাইল নম্বৰত এটা OTP আহিব সেই OTP এটা ফিল কৰি ল'ব 534119 মোবাইল নম্বৰটো OTP টো ফিল কৰাৰ পিছত ভেৰিফাই এণ্ড গো টু বেসিক ইনফোত ক্লিক কৰিব সো ইয়াতে পোষ্ট চইচ আপোনালোকে কোনটো পোষ্টত সিলেক্ট কৰিব ফাৰ্স্ট প্ৰিফাৰেন্স দিব সেকেন্ড প্ৰিফাৰেন্স কোনটো দিব আৰু থাৰ্ড প্ৰিফাৰেন্স কি দিব ইয়াতে আপোনালোকে তিনটা সিলেক্ট কৰি ল'ব যিকোনো
নেক্সট আপোনাৰ ইয়াতে এপ্লিকেণ্ট নামটো অট'মেটিক ফিল হ'ব ডেট অফ বাৰ্থটো আপোনালোকে ফিল কৰি ল'ব নেক্সট তাৰপিছতে ইয়াতে আপোনালোকৰ জেণ্ডাৰ আপোনালোকে চিলেক্ট কৰিব মেল ফিমেল কি হয় তাৰপিছতে মোবাইল নম্বৰটো অট'মেটিক ফিল হৈ যাব তাৰপিছতে এটা ইমেইল আইডি আপোনালোকে দিব তাৰপিছতে ফাদাৰ নেম দিব তাৰপিছতে মাদাৰ নেম দিব তাৰপৰা আপুনি মেৰিড হয় নে নহয় সেইটো সুধিছে ৱাই মানে হয় আপোনাৰ হয় ন মানে নহয় যদি মই বিয়া নাই পতা হয়তো সেইটো কাৰণে ন হ'ব এনটোত ক্লিক কৰিব নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান হয় নে নহয় ইণ্ডিয়ান হয় মইতো ইণ্ডিয়ান তাৰপৰা ৰিলিজন আপোনালোকৰ লিখি দিব হিন্দু মুছলিম শিখ ইচাই কি হয় নেক্সট কেটেগৰী আপোনালোকে চিলেক্ট কৰিব যেনে মই এছ টি হয়তো এছ টি পি নেক্সট ইয়াতে হাউচ নম ষ্ট্ৰীট লোকেলিটি আপোনালোকৰ এৰিয়া এড্ৰেছ আপোনাৰ নাম লিখিব ষ্টেট নেমটো আপোনাৰ যেনে হাইৱেটোৰ নাম লিখি দিব হাইৱেটো কিমান নম্বৰ আপোনালোকৰ ওচৰত হাইৱে আছে নেক্সট চিটি টাউন প্লেচ তিনিটাৰ ভিতৰত যিকোনো এটা লিখিলে হৈ যাব আপোনালোক গাঁৱৰ নাম লিখিব পাৰে চিটি নাম লিখিব পাৰে নেক্সট আপোনালোক পোষ্ট অফিচ লিখিব ইয়াতে ডাকঘৰ আপোনাৰ কি হয় পুলিচ ষ্টেচন কি হয় লিখিব ইয়াতে তাৰপৰা ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰিব ষ্টেট আপোনালোকৰ ক'ড লিখিব তাৰপিছতে আপোনালোক পিন কোডটো দিব তাৰপিছতে ইয়াতে ক্লিক এটা অপশ্যন আছে ইয়াতে মানে আপোনাৰ কি হৈছে ওপৰৰ এড্ৰেছটো আৰু তলৰ এড্ৰেছটো মানে পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছটো ছেম হয় কিছু লোকৰ কি হয় আপোনালোকৰ বাৰ্থ প্লেচটো বেলেগ হয় আৰু এতিয়া থাকে বেলেগ ঠাইত চ' এইটো কাৰণে বেলেগ হ'ব পাৰে যদি বেলেগ হয় দেন আপোনালোকে এইটো ক্লিক নকৰিব আৰু ইয়াত লিখি দিব মোৰ দুইটা একে ছেমেই হ'ব চ' মই ইয়াতে ক্লিক কৰি দিম নেক্সট তাৰ তলে এক্স ছাৰ্ভিচমেন আপোনালোকে এক্স ছাৰ্ভিচমেন নহয় নেকি সেইটো বুজিছে চ' মইতো এক্স ছাৰ্ভিচ নহয় তো ইয়াতে ন দিম নেক্সট ইয়াতে চেণ্টাৰ চইচ ইয়াতে জ'ন 1 জ'ন 2 কি হয় ইয়াতে আপোনালোকে লিখিব পাৰে যেনে জ'ন 1ত কি ডিষ্ট্ৰিক্ট আছে আপোনালোকে চাব পাৰে চেণ্টাৰ 2 জ'ন 2ত কি আছে চাব পাৰে জ'ন 3ত কি আছে চাব পাৰে আপোনালোকৰ নিজৰ মতে যিটো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ওচৰত হয় আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় এই ডিষ্ট্ৰিক্টটো ইয়াতে চাই ল'ব তাৰপিছত ইয়াতে চেণ্টাৰটো চুজ কৰি ল'ব বোলে মোৰ জ'ন 1ত আছে দেন মই এইটো ফাৰ্ষ্ট চইচটো জ'ন 1 দিম তাৰপৰা জ'ন 2 দিম জ'ন 2 দিম জ'ন 3 দিম তেনেকৈ দি ল'ব আপোনালোকে নেক্সট ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো দৰকাৰ হ'ব যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট নাই দেন মোৰ ভিডিঅ' চেনেলতে ভিডিঅ' আপলোড হৈ আছে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট কেনেদৰে এপ্লাই কৰিব চ' মোৰ সেই ভিডিঅ'টো চাই ল'ব আপোনালোকে তাৰপিছতে এপ্লাই কৰি ল'ব ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব আৰু ইয়াতে আপোনালোকৰ নেম অফ এক্সচেঞ্জ ৱেৰ ৰেজিষ্টাৰ্ড আপোনালোক কোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা আপোনালোকে মানে কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে চাৰ্টিফিকেটটো ইছ্যু হৈছে তো ইয়াতে লিখিব ইয়াতে লিখি দিব যেনে মোৰ ডিষ্ট্ৰিক্টৰ পৰা হৈছে তো ইয়াতে ডিষ্ট্ৰিক্টৰ নামটো মই লিখি দিম নেক্সট ইয়াতে ডিচেবিলিটি আপোনালোকে PWD মতলব আপোনাৰ কি ডিচেবল হয় নেকি সেইটো সুধিছে যদি মই নহয় তো ইয়াতে ন যদি হয় য়েছ কৰিব তাৰপিছত ইয়াতে এটা কেপচা আছে কেপচাটো ফিল কৰিব দেন তাৰপিছতে প্ৰচিড টু নেক্সট ষ্টেপত ক্লিক কৰিব চ' নেক্সট আপোনালোকৰ যোৱা লগালগ ইয়াতে নাম আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব এইবাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ফিল কৰিব লাগিব ইয়াতে কোৰ্চ নেম আপোনালোকে প্ৰথমতেতো মেট্ৰিকুলেশ্যন আপোনালোকে ইয়াত ফিল কৰিব লাগিব তাৰপিছতে এইটো বৰ্ড নেম যেনে মোৰ চেবাৰ পৰা আহিছিলে চ' চেবা নাম লিখি দিব ইয়াতে বৰ্ড ইউনিভাৰ্চিটি আৰু স্কুলৰ নামো লিখিব পাৰে চ' ইয়াতে মোৰ চেবা হয় তো ইয়াতে চেবা লিখি দিম মই তাৰপিছতে নেক্সট আপোনালোকৰ ইয়েৰ অফ পাছিং কিমান চনত আপোনালোকে মেট্ৰিক পাছ কৰিছিলে সেই চনটো ইয়াত লিখিব তাৰপিছতে পাৰ্চেণ্টেজ আপোনালোকে মেট্ৰিকত কিমান পাইছিলে সেইটো দিব নেক্সট ইয়াতে কোৰ্চ নেমটোত হাই ছেকেণ্ডেৰী আপোনালোকে ফিল কৰিব লাগিব হাই ছেকেণ্ডেৰী যেনে মোৰ কাউন্সিলৰ পৰা দিছিলে চ' আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল মই চত সময় লিখি দিছোঁ নেক্সট ইয়াতে কিমান চনত আপোনালোকে মানে হাই ছেকেণ্ডেৰী পাছ কৰিছিলে ইয়াতে দিব চনটো তাৰপিছতে পাৰ্চেণ্টেজটো দিব আপোনালোকে কিমান পাৰ্চেণ্টেজ আপোনালোকে হাই ছেকেণ্ডেৰীত পাইছিলে তাৰপিছত ইয়াতে গ্ৰেজুৱেশ্যন আছে চ' গ্ৰেজুৱেশ্যনটো আপোনালোকে দিব ইয়াতে গ্ৰেজুৱেশ্যনটো দিয়াৰ লগালগ ইয়াতে বৰ্ড ইউনিভাৰ্চিটি স্কুল আপোনালোকে কোনখন ইউনিভাৰ্চিটিৰ পৰা পাইছিলে যেনে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাইছিলোঁ চ' ইয়াতে মই ডিব্ৰুগড় ইউনিভাৰ্চিটি লিখি দিম তাৰপিছতে নেক্সট আপোনালোকে ইয়েৰ অফ পাছিং আপোনালোকে কিমান চনত পাছ কৰিছিলে গ্ৰেজুৱেশ্যন ইয়াতে দিব তাৰপিছতে পাৰ্চেণ্টেজ আছে পাৰ্চেণ্টেজটো আপোনালোকে দিব নেক্সট ইয়াতে কম্পিউটাৰ ডিপ্ল'মা কোৰ্চটো আপোনালোকে দিব লাগিব ইয়াত ইনষ্টিটিউট নেম কোনখন ইনষ্টিটিউটৰ পৰা আপোনালোকে পাইছিলে ক'ৰ পৰা মানে আপোনালোকে যিখন ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট 6 মান্থ হওক ADC হওক যি হওক পাইছিলে তাৰপিছতে মিনিমাম ইয়াতে আপোনাৰ ডিউৰেশ্যন লিখিব দিব মিনিমাম আপোনাৰ 6 মান্থৰ হয় মতলব কি DCA হ'লে হৈ যায় যদি আপোনালোকৰ তাৰ ওপৰত ADCA কৰি থোৱা আছে PGDCA কৰি থোৱা আছে দেন আপোনালোকে দিব পাৰে 1 year 2 year কিমান চনত আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট পাইছিলে চ' পাছ কৰা চনটো ইয়াত লিখি দিব দেন তলত ইয়াত আপোনালোকৰ এটা কেপচা আছে কেপচাটো দিব তাৰপিছত এটা ছাবমিট এণ্ড প্ৰচিড নেক্সট কৰিব চ' মই জলদি ফিল কৰি লৈছোঁ এইখিনি চ' নেক্সট কৰাৰ পাছতে ইয়াতে আপোনালোকৰ এইবাৰ ফটো আৰু ডকুমেণ্ট আপোনালোকে আপলোড দিব লাগিব ইয়াতে প্ৰথম আপোনালোকৰ ফটো আপলোড দিব লাগিব তাৰপিছতে ছিগনেচাৰ আপলোড দিব লাগিব এজ প্ৰুফৰ কাৰণে আপোনালোকে আপোনালোকৰ মেট্ৰিকৰ এডমিটটো দিব পাৰে নতুবা আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট দিব পাৰে তাৰপিছতে HSLC চাৰ্টিফিকেট যিটো আপোনালোকৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটটো দিব HSৰ চাৰ্টিফিকেটটো দিব লাগিব নেক্সট হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মানে তাৰপিছতে ডিগ্ৰী চাৰ্টিফিকেট আপোনালোকে দিব লাগিব আৰু তাৰপিছতে ডিগ্ৰী মাৰ্কশ্বিট দিব লাগিব আপোনালোকে তাৰপিছতে কম্পিউটাৰ চাৰ্টিফিকেটটো দিব লাগিব
যেটো মই এটা 6 মান্থৰ দিছো সো 6 মান্থটো তাৰ ৰিজাৰ্ভেশন সাৰ্টিফিকেট মতলব কি আপোনালোকৰ যেটো কাষ্ট সাৰ্টিফিকেট যেটো আপোনালোকৰ কি কাষ্টৰ হয় OBC MOBC যি হয় আপোনালোকে দিব পাৰে নেক্সট এটা PRC আপোনালোকৰ PRC দিব লাগিব তাৰ পিছত এটা ক্যাপচা আছে এই ক্যাপচাটো ফিল কৰিব লাগিব নেক্সট এটা প্ৰসিড টু নেক্সট ষ্টেপত ক্লিক কৰিব আপোনালোকে সো মই জলদি ফিল কৰি লৈছো আৰু এটা কথা যদি আপোনালোকে ইয়াতে ডকুমেন্টবোৰ আপলোড কৰোতে যদি প্ৰবলেম হৈছে যেনে ইয়াতে JPG PNG ফৰমেটত লাগিব আৰু 100 KB আন্ডাৰত লাগিব আৰু 100 ৰ পৰা 1 MB আন্ডাৰত লাগিব যদি আপোনালোকে ফটো বনাওতে কিবা অসুবিধা পাইছে দেন মোৰ চেনেলতে ৰিচাৰ্জ সাইজৰ ভিডিও আছে এই ভিডিওটো আপোনালোকে চাই ভালদৰে আপোনালোকে ফটো বনাই ল'ব পাৰে সো মই জলদি এটা এটা ফটো আপলোড কৰি লৈছো এই পুৰা ডকুমেন্টবোৰ মই ফিল কৰি ললো তাৰ পিছত এটা প্ৰসিড টু নেক্সট ষ্টেপত ক্লিক কৰিব সো তাৰ পাছতে ইয়াতে আপোনালোক পোষ্ট নেম আহি যাব ইয়াতে আপোনালোক কোনটো পোষ্ট ফাৰ্স্ট প্ৰিফাৰেন্স দিছে সেকেন্ড প্ৰিফাৰেন্স দিছে আপোনালোকে যি আপোনালোকে এটা এপ্লাই কৰি দিছে এই গুটে ডিটেইলছ কিনে এটা আহি যাব ইয়াতে এবাৰ এটা আপোনালোকে চাই ল'ব যদি কিবা আপোনালোকৰ ডিটেইলছ যদি ইয়াত ডিউটেড ভুল হৈছে দেন আপোনালোকে এডিট কৰা অপচন আছে এটা এডিট কৰি ল'ব পাৰে নেক্সট যেতিয়া আপোনালোকে সাবমিট কৰি ল'ব আপোনালোক হলনি কৰা কোনো অপচন নাই সো ইয়াতে এবাৰ এটা মই চাই লৈছো পুৰা ডিটেইলছবোৰ সবটো ঠিক আছে মোৰ সো ইয়াতে আই গ্ৰেড এটা অপচন আছে সো আই গ্ৰেড ক্লিক কৰিব তেনে কমপ্লিট এন্ড প্ৰিন্ট এপ্লিকেশনৰ এটা অপচন আছে সো ইয়াতে ক্লিক কৰি দিব So click কৰা লগালগ ইয়াতে আপোনালোকৰ your application has been successfully submit registration number লিখাকে আহি যাব ইয়াতে আপোনালোকক keep a copy of acknowledgement receipt ইয়াতে আপোনালোকৰ download your acknowledgement receipt আছে so ইয়াতে ক্লিক কৰিব so ক্লিক কৰা লগালগ এইদৰে এটা ৰিসিপ্ট জেনেৰেট হৈ আহি যাব গভৰ্ণমেণ্ট অফ আসামৰ তৰফৰ পৰা সো এই ৰিসিপ্টটো আপোনালোকে প্ৰিন্ট কৰি ৰাখি ল'ব পাৰে নহলে আপোনালোকে সেভ কৰি ৰাখিব পাৰে মই PDF কৰি এটা সেভ কৰি ৰাখি দিছো যদি কৰি ৰাখিব পাৰে সো দ্যাটস ইট এনেদৰে আপোনালোকে যেটো গ্ৰাম পঞ্চায়তৰ মই পোষ্ট কিটা কৈ দিছিলো সেই পোষ্ট কিটা এপ্লাই কৰিব পাৰে যদি কিবা অসুবিধা পাইছে দেন মোৰ কমেন্ট বক্সত আপোনালোকে দিব পাৰে সো দ্যাটস ইট থ্যাংক ইউ